আমি উৰিষ্যাৰ পুৰীৰ সাগৰৰ পাৰত থকা ৰেলৱে গেষ্ট হাউচত আছোঁহি। সাগৰৰ পাৰত আমি কালি ৰাতিও বহিলোঁ বহুত পৰ, আৰু এতিয়াও পুৱাৰ পৰা সাগৰৰ পাৰৰ জোৰ বতাহজাক আৰু ঢৌৰ সাংগীতিক লহৰবোৰ শুনি শুনি ইয়াতে অলপ সময় কটাইছোঁ। ভাল লগা ক্ষণবোৰ আপোনালোকৰ লগতো ভগাই ল'বলৈ প্ৰয়াস কৰিছোঁ। ধন্যবাদ। উৰিষ্যাৰ পুৰীখন সাগৰৰ পাৰৰ বাবে, প্ৰাকৃতিক দৃশ্যবোৰৰ বাবে আৰু বহুতো মন্দিৰৰ বাবে ভাৰতবৰ্ষৰ এখনি সুকীয়া স্থান অধিকাৰ কৰি আছে। খুবেই ভাল লাগিছে আহি, ভাল লগা। ভগৱানৰ কৃপাত মোৰ যি ঠাইলৈ যোৱাৰ সৌভাগ্য হৈছে, সেই ঠাইসমূহৰ স্মৃতিবোৰ ধৰি ৰখাৰ মানসেৰে মোৰ এই ক্ষুদ্ৰতম প্ৰয়াস। মোৰ ভ্ৰমণৰ এই ভ্লগবোৰ চাই যিসকলে সেই স্থানসমূহলৈ যোৱা নাই, তেওঁলোকে যদি কিছু আভাস পায়, তেন্তে মই খুবেই ধন্য হ'ম। আমি আহিছোঁ, সঁচাই পৃথিৱীখন অতিকৈ সুন্দৰ। সুন্দৰ সময়ৰ পল পল ক্ষণবোৰ খোদিত হৈ ৰ'ল মনৰ দাপোনত। হিন্দুসকলৰ পুণ্যতীৰ্থৰ চাৰিধামৰ অন্যতম এখনি স্থান হৈছে উৰিষ্যাৰ পুৰী। বাকী তিনিখন ধাম হৈছে দ্বাৰকা, বদ্ৰীনাথ আৰু ৰামেশ্বৰম। সাগৰৰ নীলিম জলৰাশি, ঢৌৰ সাংগীতিক লহৰ, অবিৰত আলোড়ন, দুচকু জপাই দিলেই অনুভৱ যেন প্ৰশান্তিৰ মিঠা শিহৰণ। বংগোপসাগৰৰ পাৰত থকা পুৰীখন হৈছে ভাৰতবৰ্ষৰ উৰিষ্যাৰ এখনি গুৰুত্বপূৰ্ণ চহৰ। এই ঠাইখন উৰিষ্যাৰ ৰাজধানী ভুৱনেশ্বৰৰ পৰা দক্ষিণে ৬০ কিলোমিটাৰ দূৰৈত অৱস্থিত। ১১শ শতিকাত নিৰ্মিত জগন্নাথ মন্দিৰৰ বাবে এই ঠাইখনক জগন্নাথ পুৰী নামেৰেও জনা যায়। হিন্দু আধ্যাত্মিক দৰ্শন মতে পৰিদৰ্শনৰ অবিহনে কোনো তীৰ্থ ভ্ৰমণেই সম্পূৰ্ণ নহয় বুলি ভবা হয়। সমগ্ৰ বিশ্বতেই পুৰীৰ জগন্নাথ মন্দিৰৰ এক বিশেষ পৰিচয় আছে। পুৰীৰ জগন্নাথ মন্দিৰৰ একেবাৰে ওপৰ অংশত অষ্টধাতুৰে নিৰ্মিত নীলচক্ৰত ভক্তই পতাকা উৰুৱালে মানসিক শান্তি, পুণ্য লাভ কৰাৰ লগতে মনোকামনাও পূৰ্ণ হয় বুলি আধ্যাত্মিক বিশ্বাস কৰা হয়। পুৰীৰ জগন্নাথ মন্দিৰৰ প্ৰসাদক কোৱা হয় মহাপ্ৰসাদ। এই পবিত্ৰ স্থানত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ভোজনালয় আছে আৰু ইয়াত সকলো ধৰ্মৰ মানুহে একেলগে আহাৰ গ্ৰহণ কৰে। হিন্দুসকলৰ বৈকুণ্ঠপুৰী জগন্নাথ মন্দিৰ হিন্দুসকলৰ অতিকৈ পবিত্ৰ স্থান। এই স্থানত প্ৰত্যেক দিনাই নীতি নিয়মেৰে শ্ৰীকৃষ্ণ, সুভদ্ৰা আৰু বলভদ্ৰৰ পূজা কৰা হয়। পুৰাণ অনুসৰি জানিব পৰা যায় যে ভগৱান শ্ৰীবিষ্ণুৱে মৰ্ত্যলোকলৈ আহি চাৰিধাম যাত্ৰা কৰে। প্ৰথমে উত্তৰাখণ্ডৰ বদ্ৰীনাথ ধামত তেওঁ গা ধুইছিল, গুজৰাটৰ দ্বাৰকা ধামত গৈ বস্ত্ৰ পৰিধান কৰিছিল, উৰিষ্যাৰ পুৰী ধামত গৈ তেওঁ ভোজন কৰিছিল আৰু সৰ্বশেষত তামিলনাডুৰ ৰামেশ্বৰমত গৈ বিশ্ৰাম কৰিছিল। হিন্দু ভক্তসকলে বিশ্বাস কৰে যে ভগৱান শ্ৰীকৃষ্ণৰ নশ্বৰ দেহ দাহ কৰোঁতে এটা অংশৰ বাদে শৰীৰৰ সকলো অংশ পঞ্চতন্ত্ৰত বিলীন হৈ যায়। ৰৈ যোৱা অংশটোৱেই হৈছে ভগৱান শ্ৰীকৃষ্ণৰ হৃদয়। সেই হৃদয় আজিও স্পন্দিত হৈ থাকে। এই হৃদপিণ্ড ভগৱান জগন্নাথৰ মূৰ্তিৰ ভিতৰত সুৰক্ষিত হৈ আছে। ১১শ শতিকাত নিৰ্মিত পুৰীৰ জগন্নাথ মন্দিৰলৈ যাবৰ বাবে ৰেল সেৱাৰ সুবিধা আছে।
অসমৰ পৰা পুৰীলৈ যাবৰ বাবে পুৰী গুৱাহাটী এক্সপ্ৰেছ, কামাখ্যা পুৰী এক্সপ্ৰেছ ইত্যাদিৰ সুবিধা আছে। বিমান সেৱাত কলিকতাৰ পৰা ভুৱনেশ্বৰলৈ ফ্লাইটেৰে গৈ 60 কিলোমিটাৰ ৰাস্তা ট্ৰেভেল কৰি পুৰী পাবগৈ পাৰি। সাগৰৰ পানীত মাছমৰীয়াসকলে মাছ ধৰি আছিল, চাই বৰ ভাল লাগিল।